সুভাষ দত্ত মই প্ৰথমতে আপোনাৰ কাষলৈ আহিছোঁ আপোনালোকৰ এই চৰকাৰ চলি আছে যেহেতু এনেকুৱা এটা পৰিস্থিতিলৈ কিয় যাবলগীয়া হ'ল যে আমাৰ ইয়াৰ পৰা এখন ফ্লাইট পঠিয়াই মোদীয়েটো লৈ আহিব পাৰিলেহেঁতেন আৰু নৰেন্দ্ৰ মোদীয়ে আমেৰিকালৈ গৈ প্ৰত্যেকবাৰে যিখিনি কথা কৈছে বা জো বাইডেনৰ দিনতেই হওক তাৰ পূৰ্বতো ডোনাল্ড ট্ৰাম্পৰ দিনতেই হওক বা তাৰ আগতো বাৰাক ওবামাৰ দিনতেই হওক ইয়ালৈ আহোঁতেও তালৈ যাওঁতেও এটা কথা কৈছিল সমন্বয় আৰু সহযোগিতাৰে আমেৰিকা আৰু ভাৰত আগবাঢ়িব এয়াই সমন্বয় এয়াই সহযোগিতা নেকি ভাৰত চৰকাৰে বিষয়টো এইটো চাই আছে আজি যিসকলক তেখেতসকলে ৰিপৰ্ট কৰিছে প্ৰত্যেকজনৰ এভৰি ইণ্ডিভিজুৱেল এতিয়া গোটেই বিষয়টো ভাৰত চৰকাৰে পুংখানুপুংখভাৱে চাই আছে যে কি পৰিস্থিতিত আচলতে তেওঁলোক তালৈ গৈছিল বা কি প্ৰক্ৰিয়াৰে তেখেতসকলক ৰিপৰ্ট কৰিছে গোটেই বিষয়টো এটা আণ্ডাৰ স্কুটনি ভাৰত চৰকাৰৰ ফালৰ পৰা হৈ আছে প্ৰত্যেক ৰাষ্ট্ৰৰে এখন এক বৈদেশিক নীতি থাকে ডোনাল্ড ট্ৰাম্প জিকাৰ পিছত ডোনাল্ড ট্ৰাম্পেও তেনেকুৱা ধৰণৰ কিছুমান বৈদেশিক নীতি গ্ৰহণ কৰিছে আচলতে মুখপাত্ৰ হিচাপে মোৰ কিছু ক্ষেত্ৰত সীমাবদ্ধতা আছে মই মানে মোৰ নিজৰ হেৰিয়াৰ বাহিৰলৈ মই যাব নোৱাৰোঁ নিশ্চয় এতিয়া কথাটো হৈছে কি আজি আমাৰ বিদেশ মন্ত্ৰী জয়শংকৰ ডাঙৰীয়াৰ যিটো ষ্টেটমেণ্ট সংসদৰ মজিয়াত তাতে মই যিটো দেখিছোঁ পূৰ্বতেও আমেৰিকা যুক্তৰাষ্ট্ৰই এনেকৈ বৈধ নথিপত্ৰ নথকা ভাৰতীয় নাগৰিকক বা বেলেগ ৰাষ্ট্ৰৰ নাগৰিককো তেখেতসকলে ডিপৰ্ট কৰিছে তেখেতসকলৰ ডিপৰ্টেশ্যনৰ এটা পলিচি আছে আৰু সেই পলিচি অনুসৰি তেখেতসকলে ডিপৰ্ট কৰিছে আৰু এনেকুৱা নহয় যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা তেখেতসকলৰ লগত কমিউনিকেট কৰা নাই এইটো নহয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক তেখেতসকলে জানিবলৈ দিছে যে যিসকলক তেখেতসকলে বিশেষকৈ সেনাবাহিনীৰ বিমানত ইয়ালৈ পঠাইছে তেখেতসকলৰ ছেফটি আৰু ছিকিউৰিটিৰ কাৰণেই তেখেতসকলক হাত হেণ্ডকাপ বা এনেকুৱা ধৰণৰ কিছু মেজাৰমেণ্ট ল'ব লগা হৈছে এনেকুৱা ধৰণৰ কথাখিনি তেখেতসকলে কৈছে এতিয়া আমাৰ কথাটো চাওক যে যেতিয়া ইউক্ৰেইনত যেতিয়া যুদ্ধ হৈছিল সেই সময়ত ভাৰতবৰ্ষৰ বহু ছাত্ৰ ছাত্ৰী তাত আবদ্ধ হৈ আছিল সেই সময়ত ভাৰতবৰ্ষৰ চৰকাৰে তাতে এটা যিটো দায়িত্বশীল এটা ভূমিকা গ্ৰহণ কৰি দুইখন ৰাষ্ট্ৰক সন্মান কৰি যুদ্ধবিধ্বস্ত ৰাষ্ট্ৰৰ পৰা সন্মানজনকভাৱে ভাৰতীয় ছাত্ৰসকলক উদ্ধাৰ কৰি ইয়ালৈ লৈ আহিছে ঠিক তেনেকৈ বিশ্বৰ বহুত এনেকুৱা ধৰণৰ ৰাষ্ট্ৰত বিভিন্ন মানে পৰ্যায়ত বিভিন্ন সময়ত তেনেকুৱা ধৰণৰ ব্যৱস্থা ভাৰতবৰ্ষৰ চৰকাৰে গ্ৰহণ কৰিছে ৰাছিয়াৰ যুদ্ধ বন্ধ কৰি যদি নৰেন্দ্ৰ মোদীৰ কেপাচিটি আছিল যে তাৰ পৰা মানুহ লৈ আহিব পাৰে ছাত্ৰ ছাত্ৰীক লৈ আহিব পাৰে দুখন দেশৰ যুদ্ধ বন্ধ কৰিছে ভাৰতীয় মানুহখিনিক আনিবৰ কাৰণে তেনেহ'লে এই মানুহখিনিক হাতত হেণ্ডকাপ নলগাকৈ ভৰিত শিকলি নলগাকৈ আনিব নোৱাৰিলেহেঁতেন নেকি না মই কথাটো সেইটোৱে কৈ আছোঁ যে ট্ৰাম্প চৰকাৰৰ লগত এই গোটেই বিষয়টো কমিউনিকেট হৈছে এইটো চাওক ডোনাল্ড ট্ৰাম্প কালি পৰহি তেখেতে শপত গ্ৰহণ কৰিছে ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব লৈছে সেই এই পৰিস্থিতিত ভাৰতবৰ্ষৰ যিটো বৈদেশিক নীতি এইটো কিছু ডেভেলপ হ'বলৈ অকণমান সময় লাগিব তেখেতৰ লগত গতিকে আজি কি পৰিস্থিতিত কেনেকৈ ধৰণে এই গোটেই সেইটো হৈছে এইটো ভাৰত চৰকাৰে এইটো চাই আছে আৰু এই সম্পৰ্কে বিদেশ মন্ত্ৰালয়ৰ ফালৰ পৰা নিশ্চিতভাৱে ষ্টেটমেণ্ট ঠিক আছে মই আহিম আকৌ মই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া মই আপোনাৰ কাষলৈ গৈছোঁ আজি আপোনালোকেও তীব্ৰ প্ৰতিবাদ কৰিছিল কংগ্ৰেছ সহযোগী দল সকলোবিলাক আছিল আপুনি এজন জ্যেষ্ঠ ৰাজনীতিক জ্যেষ্ঠ সাংসদ এই বিষয়টোৰ সন্দৰ্ভত মই ভাবোঁ প্ৰত্যেকজন স্বাভিমানী ভাৰতীয়ৰ গাত লাগিছে চাগে এইবিলাক দৃশ্য আমাৰ ভাৰতীয় মানুহে চিনেমাত দেখিছিল অসমৰ নতুন প্ৰজন্মই চিনেমাত দেখিছিল এনেকৈ মানুহ অনা ইয়াৰ আগতে দেখা নাছিল ব্ৰিটিছৰ দিনত যদি এনেকৈ হাত ভৰিত শিকলি লগাই হেণ্ডকাপ লগাই এনেকৈ অত্যাচাৰ কৰা হৈছিল সেইবিলাক আমি দেখা নাই কিতাপত পঢ়িছোঁ কিন্তু ছবিয়ে এতিয়া দেখুৱাই দিলে যে আমেৰিকাই কেনেধৰণৰ এটা কঠোৰ সিদ্ধান্ত ল'ব পাৰে আমাৰ কাৰণে এইটো খুব লজ্জাজনক বেদনাদায়ক কিন্তু আমেৰিকাত ডোনাল্ড ট্ৰাম্প হিৰো হৈ গৈছে এনেকুৱা এটা স্থিতি লোৱাৰ কাৰণে আপুনি কি ক'ব নিশ্চয়কৈ নিতুমণি এইটো আমাৰ কাৰণে প্ৰত্যেকজন ভাৰতীয়ৰ কাৰণে এইটো অত্যন্ত লজ্জাজনক বিশেষকৈ আমাৰ মোদী ডাঙৰীয়াই গৰ্ব কৰে যে তেওঁৰ হেনো আমেৰিকাৰ লগত ট্ৰাম্প ডাঙৰীয়াৰ লগত বৰ সহৃদয় সুমধুৰ সম্পৰ্ক আছে মই মনত পেলাই দিব খোজোঁ এইজন মোদী ডাঙৰীয়াই ট্ৰাম্পৰ সপক্ষে গৈ প্ৰচাৰ কৰিছিলে আমেৰিকাত ভাৰতীয়সকলৰ মাজত গৈ পেলাই কি আপ কি বাৰ ট্ৰাম্প চৰকাৰ বুলি আৰু মোদী ডাঙৰীয়াই যেতিয়াই ট্ৰাম্পক লগ পায় জোৰ জবস্তি দৌৰ মাৰি গৈ পেলাই সাৱটি ধৰিবলৈ চেষ্টা কৰিব বন্ধুত্বৰ এনেকুৱা ধৰণৰ আতিশয্য কৰে যে ট্ৰাম্প ডাঙৰীয়া মোদী ডাঙৰীয়াৰ এই আতিশয্যৰ পৰা পলাই থাকিবলৈ বাধ্য হয়
গতিকে চবেই ভাবিছিলে যে অন্ততঃ ট্ৰাম্প আকৌ এবাৰ আমেৰিকাৰ প্ৰেছিডেণ্ট হোৱাৰ পিছত ভাৰতৰ প্ৰতি মোদী ডাঙৰীয়াৰ যিটো বন্ধুত্বৰ আতিশয্য অন্ততঃ অলপ বেলেগ ধৰণে ভাৰতীয়ক চাব, ভাৰতীয়ক থাকিব। আমি মানি লৈছোঁ যদি অবৈধ কোনোবাই ভাৰতীয় নাগৰিকে তাত গৈ পেলাই অবৈধভাৱে প্ৰৱেশ কৰিছে তেওঁলোকক বহিষ্কাৰ কৰাৰ অধিকাৰ আমেৰিকাৰ আছে। কিন্তু যোৱাকালিৰ যিটো ঘটনা সেইটো অমানৱীয়, ঠিক এনেকৈ হাতত শিকলি ভৰিত শিকলি, তাৰোপৰি চুচৰাই নি এখন ট্ৰেন্সপৰ্ট প্লেন যিখন বিমানত আনিছে সেইখন সাধাৰণ যাত্ৰীবাহী প্লেন নহয়, সেইখন ছিটত তেওঁলোকক শিকলিৰে আকৌ তলা মাৰি পেলাই থৈছে যাতে ছিটৰ পৰা উঠিব নোৱাৰে। এতিয়া 40 ঘণ্টা এই নাৰী পুৰুষ শিশুৰ সমন্বিতে এই গোটেই আমাৰ যিসকল ভাৰতীয় নাগৰিক আহিছে, তুমি ভাবি চোৱা কেনেকুৱা ধৰণৰ এটা আচৰণ তেওঁলোকে কৰিছে। ৰাইফল টুৱাই পেলাই তেওঁলোকক আমেৰিকান সৈন্যই প্লেনৰ ভিতৰত ৰাইফল টুৱাই আছে। তেওঁলোকে না ছিটৰ পৰা উঠিব পাৰে, তলাও খুলি নিদিয়ে, শৌচ পেচাব কৰিবৰ কাৰণে টয়লেটলৈ যাব নোৱাৰে, খাবলৈ একো দিয়া নাই। এনেকুৱা ধৰণৰ এটা মানে পশুকো কৰাটো মই কেতিয়াও এইটো সহ্য নকৰোঁ, কেতিয়াও সমৰ্থন নকৰোঁ। কেনেকুৱা ধৰণৰ এটা আচৰণ কৰিছে। গতিকে এই কথাটোৱে স্পষ্টভাৱে এটা কথা প্ৰতীয়মান কৰিছে যে আচলতে মোদী ডাঙৰীয়াই বা বিজেপি চৰকাৰে যিটো দেখুৱাবলৈ যায় যে তেওঁলোকৰ চাৰিওফালে অইন দেশত বাহিৰত একেবাৰে বিশ্বগুৰু হৈ পেলাই সকলোৱে বৰ সন্মানেৰে চায়, আচলতে সেইটো মুঠেই নহয়। ট্ৰাম্পে এইটো কথা দেখুৱাই দিলে যে তেওঁলোকে কোনো পৰুৱাই নকৰে আৰু সাধাৰণ ভাৰতীয়ক একোজন যেনেধৰণে তেওঁলোকে আচৰণ কৰিলে তাৰ পৰা এটা কথা জল পটকৈ ওলাই পৰিলে যে আমাৰ বৈদেশিক নীতি সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। মই তোমাক আৰু এটা উদাহৰণ দিওঁ। চোৱা, ট্ৰাম্পৰ অলপ কেইদিনমানৰ আগতে, এমাহমানৰ আগতে অভিষেক হ'ল। তেওঁ আনুষ্ঠানিকভাৱে 20 জানুৱাৰীৰ দিনাখন দায়িত্ব গ্ৰহণ কৰিলে। ট্ৰাম্পৰ অভিষেকৰ কাৰণে যাতে আমেৰিকান এডমিনিষ্ট্ৰেশ্যনে যাতে মোদী ডাঙৰীয়াক নিমন্ত্ৰণ কৰে, যাতে অন্ততঃ বাহিৰত দেখুৱাব পাৰে, দেখিছা ট্ৰাম্পে মোক মাতিছে তেওঁৰ অভিষেকৰ কাৰণে, মোদী ডাঙৰীয়া যাতে যাব পাৰে। তুমি জানানে নিতুমণি, এইটো মই সাজি কোৱা নাই, কাগজে পত্ৰই মিডিয়াত ওলাই আছে, বাহিৰৰ মিডিয়াত ওলাইছে যে আমাৰ বৈদেশিক মন্ত্ৰীজনে মাহৰ পিছত মাহ, অন্ততঃ যোৱা 3 মাহৰ পৰা তাত খোপনি পুতি থাকে। ছেক্ৰেটাৰী অফ ষ্টেটগৰাকীৰ বাইডেন এডমিনিষ্ট্ৰেশ্যনৰ সময়তো ৰিকুৱেষ্ট কৰে যে আপোনালোকে আমাৰ মোদী ডাঙৰীয়াক মাতিব দেই অভিষেকলৈ, কিন্তু ট্ৰাম্পে পৰুৱাই নকৰিলে, নামাতিলে। গতিকে এইজন মোদী ডাঙৰীয়াৰ যিটো অৱস্থিতি সেয়া বাৰু আমেৰিকাই বাৰু কেনেধৰণে গ্ৰহণ কৰে। আৰু এইটো এটা সামগ্ৰিকভাৱে চাব লাগিব। আমাৰ বৈদেশিক নীতি অকল আমেৰিকাৰ এই ঘটনাটোৱে জল পটকৈ দেখুৱাই দিছে, কিন্তু প্ৰত্যেক ক্ষেত্ৰতে আমাৰ বৈদেশিক নীতি, আমাৰ বৈদেশিক নীতিৰ কাম কাজ আমাৰ বিপক্ষে গৈছে। আজি বাংলাদেশৰ কথা তুমি প্ৰথমতেই উল্লেখ কৰিছা। বাংলাদেশ আমাৰ বন্ধুত্বসুলভ এখন চৰকাৰ আছিলে শ্বেখ হাছিনাৰ। হঠাৎ এনে কথা নাই, বতৰা নাই, মহম্মদ ইউনিছ বোলাজন আহি গ'ল আমেৰিকাৰ পৰা, আহি পেলাই এজন আমেৰিকাৰ পৰাই পঠিয়াইছে বুলি কয় বহুতে, তাৰপিছত আহি গ'ল আৰু চাৰিওফালে ভাৰত বিদ্বেষী প্ৰচাৰ এতিয়া তুংগত। আজি এনেকুৱা যি বাংলাদেশৰ স্বাধীনতাৰ ক্ষেত্ৰত ভাৰত আৰু শ্বেখ মুজিবুৰ ৰহমানে কিমান ডাঙৰ ভূমিকা পালন কৰিছিলে যোৱাকালি আমি চবেই দেখিছোঁ আৰু তবধ মানিছোঁ যে শ্বেখ মুজিবুৰ ৰহমানৰ গোটেই তেওঁৰ ঘৰটোৱে জ্বলাই দিলে। এই একেবাৰে সাম্প্ৰদায়িক যিটো শক্তি নতুনকৈ গা কৰি উঠিছে বাংলাদেশত, যিটো শক্তি এতিয়া পাকিস্তানৰ ISR দ্বাৰা পৰিচালিত হয় বুলি কৈছে। অকল ঘৰ নহয় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, তেওঁ গোটেই প্ৰতিমূৰ্তি ভাঙি চেছ কৰি দিলে। সব অকল সেইটো কথাই নহয়, মই আৰু এটা কথা কৈছোঁ, মানে আমাৰ বৈদেশিক নীতি সামগ্ৰিকভাৱে মই ক'ব খুজিছোঁ। আমেৰিকাৰ ঘটনাই হওক, বাংলাদেশৰ ঘটনাই হওক, তুমি চাইনাৰ কথাটো চোৱাচোন বাৰু। মই আঙুলিয়াই দিব খুজিছোঁ। মোৰ এতিয়াও মনত পৰে লোকসভাৰ যোৱাটো টাৰ্মৰ লোকসভাৰ 19 নৱেম্বৰ 2019 মোৰ এজন সতীৰ্থ বিজেপি দলৰ সাংসদ, এইবাৰো তেওঁ সাংসদ, তাপিৰ গাঁও ডাঙৰীয়াই সংসদৰ মজিয়াত কৈছিলে, কি কৈছিলে মোৰ ওচৰত আছে, তাপিৰ গাঁও ডাঙৰীয়াৰ এই ষ্টেটমেণ্টটো মোৰ তাত আছে, তোমালোকে মই এনেই যাত পঢ়ি দিব খুজিছোঁ। মই সাধাৰণ এইজন মোলা ব্যক্তিয়ে কোৱা নাই, এইটো কি কৈছে তেওঁ, মই এইটো যিটো ষ্টেটমেণ্ট মই পঢ়িছোঁ, আগাৰ आज
50 to 60 किलोमीटर से ज़्यादा चाइना ने हमारे टेरिटरी में कब्जा करके रखा है। मैं अपनी सरकार को, इस सदन को और मीडिया हाउस को आपके माध्यम से ये रिक्वेस्ट करना चाहता हूं कि कोई पाकिस्तान इशू आता है तो अखबारों में पाकिस्तान के खिलाफ डेली मार्केट किया जाता है, लेकिन इंडियन टेरिटरी को अरुणाचल में चाइना ने कब्जा कर लिया, लेकिन उसके लिए कोई कुछ नहीं कहता, ना मीडिया, ना इलेक्ट्रॉनिक मीडिया, ना सदन, ना सरकार। एक कथा तो एजन ৰেছপনচিবল সাংসদে, এজন নিৰ্বাচিত সাংসদে অৰুণাচলৰ, তাকো বিজেপি দলৰ, তেওঁ 19 নৱেম্বৰ দিনাখন ক'লে যে অৰুণাচলৰ ভিতৰত চাইনাই বাৰে বাৰে সোমাই আহি আমাৰ এৰিয়াবিলাকত আহি গাঁও সাজিছে, ৰাস্তা সাজিছে। অথচ তুমি চোৱা, এই মোদী ডাঙৰীয়াই, মই এই কথাটো এইকাৰণে কৈছোঁ, 19 নৱেম্বৰ 2019 তাপিৰগাঁও ডাঙৰীয়াই পাৰ্লিমেণ্টৰ বুকুত ক'লে, আৰু 19 জুনত 2020 মোদী ডাঙৰীয়াই কেমেৰালৈ চাই পেলাই ক'লে নাই নাই নাই, চাইনা আমাৰ ইয়ালৈ অহা নাই নহয়, চাইনা ক'লৈ আহিছে, খোজো অহা নাই, আমাৰ এৰিয়াৰ ভিতৰলৈ অহা নাই। অথচ সেই মোদী ডাঙৰীয়াক আকৌ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ আৰ্মিৰ ফালৰ পৰা ক'লে যে নহয় নহয়, চাইনাই আমাৰ ইয়াত আহি পেলাই বহুত জেগা কব্জা কৰি লৈছে, তেওঁ অধিগ্ৰহণ কৰি লৈছে, দখল কৰি লৈছে। তুমি চোৱা, তাৰমানে কি? তাৰমানে এই মোদী ডাঙৰীয়াই পাৱে পৰিহৰি কৈ পেলাই চাৰিওফালে কি চাইনা, কি বাংলাদেশ, কি আমেৰিকা, সকলোতে তেওঁ খালি তেওঁৰ 56 ইঞ্চিৰ বুকু যে সংকুচিত হৈ পেলাই সাধাৰণ ক্ষীণকায়া, তেওঁ হয়তো এইবিলাক 12 ইঞ্চিত পৰিণত হৈছেহি। গতিকে এইবিলাক আমাৰ কাৰণে খুব লজ্জাজনক। আমাৰ বৈদেশিক নীতিৰ প্ৰতি পদে পদে আমাৰ ব্যৰ্থ হৈছোঁ। আমাৰ ভাৰতৰ আত্মসন্মানত আঘাত লগা কাম কাজে আজি চানি ধৰিছে। মই ভাবোঁ আমাৰ বৈদেশিক নীতি, আমাৰ বৈদেশিক কাম কাজ, আমাৰ মোদী ডাঙৰীয়াৰ কাম কাজে ভাৰতবাসীক বৰ লজ্জিত কৰিছে। হয়, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, আপুনি অকণমান লাইনত থাকিব লাগিব। দুগৰাকী ৰাজনীতিকে বক্তব্য ৰাখিলে। কৈছোৱেই যে আজি এটা খুব স্পৰ্শকাতৰ বিষয়ক লৈ আমি আলোচনা কৰিছোঁ, যিটো বিষয়ক লৈ আনকি দেশৰ সদন উত্তাল হৈছিল, কেইবাবাৰো স্থগিত কৰিবলগীয়া হৈছিল। মই আবু আহমেদ ডাঙৰীয়া, মই আপোনাৰ কাষলৈ আহিছোঁ। বাংলাদেশৰ সন্দৰ্ভত আপুনি এটা আজি প্ৰবন্ধও লিখিছে এখন কাকতত, মই দেখিছোঁ। সাধাৰণতে বিদেশ নীতিৰ সন্দৰ্ভত পূৰ্বেও আপুনি কিছু কথা লিখিছিল, মানুহক সজাগ কৰিছিল। এই যিটো ঘটনা, বিশেষকৈ ভাৰতবৰ্ষৰ বিদেশ নীতি প্ৰদ্যুৎ বৰদলৈ কৈছে টোটেলি ফেইল, ব্যৰ্থ হৈছে। আপুনি কেনেধৰণে চাইছে? আমেৰিকাৰ পৰা একদম বাংলাদেশলৈকে যদি কওঁ, এইটো ঘটনা যিকোনো ভাৰতীয়ক চাগে মোৰ মতে মৰ্মাহত কৰিছে। মৰ্মাহত কৰিবই, কাৰণ একমাত্ৰ এই গোটেই দক্ষিণ এছিয়াৰ যিমানখিনি দেশ আছে তাৰ ভিতৰত একমাত্ৰ বন্ধু বুলি ক'ব পৰা দেশখন আছিলে বাংলাদেশ। সেইখন আমাৰ হাতৰ পৰা এৰাই গ'ল। কথাটো হৈছে কি যে এই ঘটনাবোৰ এদিনত হোৱা নাই, লাহে 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 উমি উমিকৈ জ্বলি থকা জুই নিচিনাকৈ চলি আছিলে। আমাৰ ব্যৰ্থতা ক'ত বা শ্বেখ হাছিনাৰ ব্যৰ্থতা ক'ত? সেইটো হৈছে কি যে চোৰাংচোৱাৰ যিটো আমাৰ শক্তি হ'ব লাগিছিল, যিধৰণে চোৰাংচোৱা কৰি মানে ইনপুট দিব লাগিছিলে, সেইখিনি ইয়াত ফেইল হৈছে। ইয়াৰ আগতো হৈছে 2009 চনৰ ফেব্ৰুৱাৰী মাহত বাংলাদেশ ৰাইফলছে ৰিভল্ট কৰিছিলে, বিদ্ৰোহ কৰিছিলে, একো গম নাপালে, বাংলাদেশ চৰকাৰে গম নাপালে, আমিও গম নাপালোঁ, হঠাৎ হৈ গ'ল। কিন্তু সেইটো যেনিবা দমন কৰিব পাৰিলে। তাৰপিছতো কিন্তু চোৰাংচোৱাৰ যিটো বিভাগ বাংলাদেশৰ যেনেকৈ দুৰ্বল হৈ থাকিলে, আমাৰ দুৰ্বল হৈ থাকিলে। আমাৰ তাত উচ্চায়ুক্ত আছে, অন্যান্য এজেঞ্চিবিলাক আছে, কূটনৈতিক যিবিলাক মহল আছে, তেওঁলোকক এই বস্তুখিনি ভালকৈ ফ'ল' নকৰিলে। এইটো কথা ঠিক যে আজি কিছুদিন ধৰি তিনিখন দেশ, বিশেষকৈ চীন, আমেৰিকা আৰু পাকিস্তান খুব সক্ৰিয় হৈ আছিলে। সক্ৰিয় কি কাৰণে হৈছিলে? যে ভাৰতৰ যিটো প্ৰভাৱ, সেই প্ৰভাৱটো একেবাৰে নুই কৰিব লাগে, একেবাৰে বৰবাদ কৰি দিব লাগে। আৰু সেইটো কৰিবলৈ হ'লে প্ৰথমতে শ্বেখ হাছিনাক আঁতৰাই ল'ব লাগিব, কাৰণ তেওঁ থকালৈকে এইটো সম্ভৱ নহয়। আৰু শ্বেখ হাছিনাক আঁতৰাবৰ কাৰণে তেওঁলোকে যিটো ষড়যন্ত্ৰ কৰিছে বুলি কৈছে, সেইটো বৰ্তমানৰ যিজন মুখ্য উপদেষ্টা ইউনুছ, মহম্মদ ইউনুছে এটা প্ৰেছ কনফাৰেন্সত স্পষ্ট ভাষাত কৈছে যে আগষ্ট মাহতে আমি পৰিকল্পনা কৰিছিলোঁ যে শ্বেখ হাছিনাক আঁতৰাব লাগে।
গতিকে এইখিনি পৰিকল্পনা আমি একো গম নোপোৱাটো বৰ আচৰিত কথা আমাৰ আছে CBI আছে IB আছে অতবিলাক থাকোঁতো আমি একো গম নাপালোঁ যিধৰণে তেওঁলোকেও গম নাপালে গতিকে সেইখিনি গম নোপোৱাটো আমাৰ ডাঙৰ বিফলতা যিধৰণে একেধৰণে বিফলতা বাংলাদেশৰ ক্ষেত্ৰতো এতিয়া ফলত কি হ'ল ফলত পাকিস্তান চীন পাকিস্তান আৰু আমেৰিকা পিছে এতিয়া অলপমান আঁতৰি আছে চীন আৰু পাকিস্তান একেবাৰে সোমাই আহিছে আপোনালোকে পাইছে চাগে পেপাৰত ওলাইছে ইতিমধ্যে সেন্ট মাৰ্টিন যিটো দ্বীপ আছে তাত পাকিস্তানী সৈন্য আহি ইতিমধ্যে ঘাটি পাতি লৈছেহি সেইটো আমাৰ কাৰণে অত্যন্ত অশুভ ডেভেলপমেণ্ট গতিকে এই ধৰণেৰে তেওঁ ISI আহিছে আপুনি কৈছে ইতিমধ্যে যে ISI আহি পেলাই ট্ৰেইনিং দিছে এই সকলোবিলাক ডেভেলপমেণ্টে আমাৰ কাৰণে খুব অশুভ কিন্তু আমি কি কৰিম আমি কাউণ্টাৰ কৰিব পাৰিম জানো এই ক্ষেত্ৰত মই ভাবোঁ প্ৰদীপ বৰদলৈ ডাঙৰীয়াই কোৱাৰ দৰে বা অন্যসকলে কোৱাৰ দৰে আমাৰ বৈদেশিক নীতি একেবাৰে বিফল হৈ গৈছে আমি চম্ভালিব পৰা নাই আৰু মই জয়শংকৰ আমাৰ যিজন বিদেশ মন্ত্ৰী তেওঁ কিন্তু মই একেবাৰে অকমান্য বুলি ভাবোঁ তেওঁ খুব ইখন দেশৰ পৰা সিখন দেশলৈ গোটেই বছৰতে ঘূৰিয়ে ফুৰে কিন্তু দেশত কি হৈ আছে আৰু আমাৰ প্ৰতিবেশীবিলাকৰ মাজত কি হৈছে সেইখিনি তেওঁ খবৰ নাই আৰু আজিও নাই তেওঁ আমোলা হিচাপে আছে তেওঁ ৰাজনীতিক হ'ব পৰা নাই আজি ইমান দিন ধৰি তেওঁ বিদেশ মন্ত্ৰী হৈ থকাৰ পিছতো তেওঁ কিন্তু ৰাজনীতিক হ'ব পৰা নাই আমোলা হৈ আছে আৰু আমোলা যিটো সীমিত জ্ঞান থাকে বা সীমিত যিটো ধাৰণা থাকে সেইটোতে তেওঁ মানে সোমাই আছে তাৰ পৰা বাহিৰলৈ ওলাব পৰা নাই কিন্তু সৌখিনিয়াখনলৈকেতো জয়শংকৰক চবেই প্ৰশংসা কৰি আছিলে বহুতে কৰিছিলে হয় মোদীৰ গোটেই নেপথ্যৰ নায়ক মানে বিশেষকৈ বিদেশ নীতিক ভাৰতবৰ্ষৰ উজলি উঠাৰ মূল মানে নায়কজনকেতো জয়শংকৰ বুলি সকলোৱে অভিহিত কৰিছে অভিহিত কৰিব পাৰে কিন্তু ফলাফলটো কি হৈছে ফলাফলটো একো ভাল হোৱা নাই মানে এফালে আমেৰিকাই হওক চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশে নাই সকলোতে তেওঁ আমি বিফল হৈ গৈছোঁ সেইটো তেওঁ এটা ডাঙৰ বিফলতা বুলি লুনা ডি চিলভাই এনেকৈ যেতিয়া পঠিয়াই দিছিল তেওঁ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল ডোনাল্ড ট্ৰাম্পৰ এইটো স্থিতিক তেওঁ মোটামুটি সমালোচনা কৰিছে আমাৰ মোদী কিন্তু এতিয়ালৈকে মৌন হৈ আছে য'ত এই 104 জনৰ ভিতৰত আপুনি যদি চায় তেনেহ'লে পাঞ্জাৱক বাদ দি বাকীকেইখন গোটেইকেইখন বিজেপি শাসিত ৰাজ্য উত্তৰ প্ৰদেশ মহাৰাষ্ট্ৰৰ পৰা ধৰি গুজৰাট আৰু হাৰিয়ানাৰে 33 জন আছে 30 জনৰ ওপৰত আছে হয় গতিকে আপুনি কেনেকৈ চাইছে বিষয়টো চাওক এই যিটো আজি ট্ৰাম্পৰ যিটো নীতি বা ট্ৰাম্পে যিটো পদক্ষেপ গ্ৰহণ কৰিছে এইটোতো গোটেই বিশ্ব সভ্যতাৰ বাবে এটা প্ৰত্যাহ্বান এইটো এনেকুৱা কথা নহয় যে ভাৰতবৰ্ষৰ কাৰণে এটা প্ৰত্যাহ্বান এই আপুনি চাওক কি ঘটনা ঘটি আছে যোৱা সময়ছোৱাত আজি আপুনি তেওঁ এক্সিকিউটিভ অৰ্ডাৰ সাইন কৰিছে ইউনাইটেড নেশ্যনছ হিউমেন ৰাইটছ কাউন্সিলৰ পৰা উইথড্ৰ কৰিছে সৌহিদিনা কৈছে মই ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনত নাথাকোঁ ক্লাইমেট চেঞ্জৰ ক্ষেত্ৰত যিটো পেৰিছ এগ্ৰিমেণ্ট আছিল তাৰ পৰা উইথড্ৰ কৰিছে ইউনেস্কোক মানে বিভিন্ন দেশৰ চৰকাৰে যিটো অৰিহণা দিয়ে আমেৰিকাই অৰিহণা দিয়ে এতিয়া কৈছে আমি সেইটোও নিদিওঁ এনেকুৱা ধৰণৰ তৃতীয় লিংগৰ ক্ষেত্ৰত তেওঁ কি কৈছে যে যিটো সময়ত গোটেই বিশ্বজুৰি তৃতীয় লিংগৰ স্বীকৃতিৰ কাৰণে সংগ্ৰাম হৈছে ভাৰতবৰ্ষৰ নিচিনা দেশত ৰাজনৈতিক সহমত প্ৰতিষ্ঠা হৈছে আনকি আমাৰ সুপ্ৰিম কোৰ্টে এই ক্ষেত্ৰত তেওঁলোকৰ ৰায় প্ৰদান কৰিছে আৰু এই যে তৃতীয় লিংগৰ যিসকল লোক তেওঁলোকৰ যিটো অধিকাৰ সেইটোক স্বীকৃতি দিছে এইটো সময়ত এটা এক্সিকিউটিভ অৰ্ডাৰ বা তেনেকুৱা ধৰণৰ পদক্ষেপ লৈ ডোনাল্ড ট্ৰাম্পে কৈছে যে আমি তৃতীয় লিংগৰ হ'লে এইটো কৰিব নিদিওঁ খেলিব নিদিওঁ চাকৰি নিদিওঁ তাৰমানে এই যিটো আমাৰ সভ্যতা মানৱ সভ্যতা বিভিন্ন স্তৰৰ মাজেৰে আহি এই যে এটা পৰ্যায়ত উপনীত হৈছিল যিটো ক্ষেত্ৰত বিশ্বৰ বিভিন্ন দেশৰ মাজত সহমত প্ৰতিষ্ঠা হৈছিল সেইটো সহমত বা সেই সভ্যতাৰ যিটো উত্তৰণ সেই উত্তৰণক সম্পূৰ্ণভাৱে চাৰাখাৰ কৰি দিব বিচৰা হৈছে এনেকুৱা এটা সন্দিক্ষণত ব্ৰাজিলৰ ৰাষ্ট্ৰপতিয়ে যিটো কৰিছে আচলতে তৃতীয় বিশ্বৰ যিবিলাক দেশ এইটো ব্ৰাজিলেই হওক ভাৰতবৰ্ষই হওক আনকি চীন বা ইণ্ডোনেছিয়া এই যিসকলে গোষ্ঠী নিৰপেক্ষ আন্দোলন কৰিছিল বা যি 77 কৰিছিল তেওঁলোকৰ এইটো স্থিতিয়ে আছিল যে মানৱ সভ্যতাৰ প্ৰতি বা এই পুঁজিবাদী যিটো সাম্ৰাজ্যবাদী আগ্ৰাসন সেই ক্ষেত্ৰত
মানে এটা সামূহিক স্থিতি লোৱা যিটো কথা আছিল সেইটো আচলতে নাইকিয়া হৈ গৈছে আৰু ভাৰতবৰ্ষটো একেবাৰে অকলশৰীয়া দেশ নহয় ভাৰতবৰ্ষত ব্ৰিক্সৰ নেতৃত্বত ভাৰতবৰ্ষ আছে তাত ব্ৰাজিল আছে ৰাছিয়া আছে চাইনা আছে ইণ্ডিয়া আছে এই দেশবিলাক আছে গতিকে এইটো এটা অতি শক্তিশালী গোট কিন্তু আজি এই পৰিস্থিতিত ডোনাল্ড ট্ৰাম্পে যিটো কাম কৰিছে এই পৰিস্থিতিত আচলতে দুটা কথা এই যে এই বিভিন্ন দেশৰ মাজত ভাৰতবৰ্ষই যিটো ক্ষেত্ৰত নেতৃত্ব প্ৰদান কৰা এটা অৱস্থাত আছে গতিকে মই ভাবোঁ ব্ৰিক্সৰ নিচিনা সংগঠনে এটা স্থিতি গ্ৰহণ কৰিব লাগিব পাৰিছিল আৰু ভাৰতবৰ্ষই এটা গুৰুত্বপূৰ্ণ ভূমিকা এই ক্ষেত্ৰত পালন কৰিব লাগিছিল আৰু দ্বিতীয় যিটো গুৰুত্বপূৰ্ণ কথা আমি সেই কথাটো মনত ৰখা উচিত এনেকুৱা যেতিয়া প্ৰশ্ন আহে এনেকুৱা ধৰণৰ যেতিয়া প্ৰত্যাহ্বান আহে এইটো দেশৰ সভৰেণ্টিৰ প্ৰতি এটা প্ৰত্যাহ্বানৰ নিচিনা যে আমাৰ দেশৰ নাগৰিক হয় তেওঁলোক ইলিগেলি গৈছে কিন্তু এই যে সামন্তীয় প্ৰত্যুত একদম মানে যিটো আমাৰ স্লেভাৰী এইটো একেবাৰে দাস প্ৰথাৰ নিচিনা হোৱা নাই জানো দাস প্ৰথাৰ নিচিনা মধ্যযুগৰ যিটো পৰিস্থিতি তেনেকুৱা ধৰণে হাত বৰি বান্ধি এখন প্লেনত তাকো এখন ট্ৰেন্সপৰ্টাৰ সেইখন মানুহ অহা এখন বিমান নহয় সামগ্ৰী কঢ়িওৱা এখন বিমানত আৰু তেওঁলোকক যি ধৰণে বহুৱাইছে এই যিটো কথা হৈছে এই যে আমি কৈছোঁ বৈদেশিক নীতিৰ ক্ষেত্ৰত ব্যৰ্থতা মই এইটো কথা নকওঁ যে ডোনাল্ড ট্ৰাম্পক বাধা দিব নোৱাৰিলে সেইটোক মই ব্যৰ্থতা বুলি সিমান নকওঁ কিন্তু এনেকুৱা এটা ঘটনা ঘটিছে এইটো সময়ত প্ৰধানমন্ত্ৰীৰ নেতৃত্বত এটা ৰাজনৈতিক সহমত প্ৰতিষ্ঠা হ'ব লাগিছিল যে বিৰোধীয়ে প্ৰতিবাদ কৰিছে সেইটো পৰ্যায়লৈকেতো যাবই নালাগিছিল যে ৰাজনৈতিক সহমত প্ৰতিষ্ঠা কৰিব লাগিছিল সকলোকে লগত ল'ব লাগিছিল সৰ্বদলীয় সভা হ'ব লাগিছিল প্ৰধানমন্ত্ৰীয়ে বক্তৃতা দিব লাগিছিল মই এটা সৰু ঘটনা কওঁ যেতিয়া ভাৰতবৰ্ষ আৰু চীনৰ মাজত যেতিয়া যুদ্ধ চলি আছিল যিটো সময়ত যুদ্ধ চলি আছিল সেইটো সময়ত প্ৰধানমন্ত্ৰী কিন্তু সদনত আছিল সেইটো সময়ত হেম বৰুৱাই যেতিয়া প্ৰশ্ন তুলিছিল বা বিভিন্ন বিৰোধী দলৰ নেতাই প্ৰশ্ন তুলিছিল প্ৰতিটো প্ৰশ্নৰ উত্তৰ প্ৰধানমন্ত্ৰীয়ে দিছিল কাৰণ সকলোৱে বিদেশ মন্ত্ৰীলৈ নাচায় বিদেশ মন্ত্ৰীয়ে হয় তেওঁ এটা বিভাগক নেতৃত্ব দিছে কিন্তু মানুহে সকলোৱে চাই আছে প্ৰধানমন্ত্ৰীলৈ যে এনেকুৱা এটা পৰিস্থিতিত মই ভাবোঁ প্ৰধানমন্ত্ৰীৰ দায়িত্ব আছিল যে হয় এনেকুৱা ধৰণৰ অমানৱীয় পদক্ষেপ ভাৰতবৰ্ষৰ ক্ষেত্ৰত হৈছে কিন্তু এইটো কেৱল ভাৰতবৰ্ষৰ কাৰণে প্ৰত্যাহ্বান নহয় আচলতে এইটো গোটেই বিশ্ব সভ্যতাৰ বাবে এটা প্ৰত্যাহ্বান সমান্তৰালভাৱে তৃতীয় বিশ্বৰ প্ৰতি প্ৰত্যাহ্বান আৰু আমি যিটো ভাৰতবৰ্ষই যিহেতু তৃতীয় বিশ্বৰ মানে নেতৃত্ব দিয়া এখন দেশ মই ভাবোঁ এইটোহে আমাৰ ব্যৰ্থতা যে সকলো বিৰোধী দলৰ নেতৃত্বক লগত লৈ বিৰোধী সন্মিলিত সকলোকে লগত লৈ ভাৰত চৰকাৰে এটা স্থিতি গ্ৰহণ কৰিব লাগিছিল যে এই যিটো কথা হৈছে সেইটো ট্ৰাম্পেই কৰক সেইটো বাইডেনেই কৰক সেইটো অন্য দেশৰ কোনোবাই কৰক যিয়ে কৰক এনেকুৱা ধৰণৰ অমানৱীয় কথা ভাৰতীয় সভ্যতাই স্বীকৃতি নিদিয়ে কানাডাৰ ক্ষেত্ৰত যেতিয়া হৈছে কানাডাৰ প্ৰশ্নত যেতিয়া হৈছে ভাৰতবৰ্ষই কিন্তু স্থিতি গ্ৰহণ কৰিছে যেতিয়া এনেকুৱা ধৰণৰ বাক বিতণ্ডা হৈছে স্থিতি গ্ৰহণ কৰিছে আনকি বাংলাদেশৰ ক্ষেত্ৰতো আপুনি চাব যেতিয়া শেখ হাছিনাৰ কথাটো আহিছে তেতিয়াতো সকলোবিলাক দলক লগত লৈ এটা সহমত প্ৰতিষ্ঠা হৈছে যে শেখ হাছিনাক ইয়াত আমি সুৰক্ষা দিম সেই কথাটোক লৈ সহমত হৈছে গতিকে এই যিটো পৰিস্থিতি আজি হৈছে এই যি ধৰণৰ একেবাৰে সামন্তীয় বা তাৰো আগৰ মধ্যযুগীয় বৰ্বৰতাৰে আমাৰ দেশৰ হয় তেওঁলোক ইলিগেলি প্ৰৱেশ কৰিছে কিন্তু তেওঁলোকতো তেওঁলোকৰতো মানুহৰ অধিকাৰ আছে মানৱীয় অধিকাৰ আছে গতিকে তেওঁলোকক যি ধৰণে এই ধৰণে ঘূৰাই পঠাইছে মই ভাবোঁ সেই ক্ষেত্ৰত ভাৰতবৰ্ষই এটা স্থিতি গ্ৰহণ কৰিব লাগিছিলে আৰু ভাৰতবৰ্ষই যদি এটা স্থিতি গ্ৰহণ কৰে যেনেকৈ ব্ৰাজিলে গ্ৰহণ কৰিছে ভাৰতবৰ্ষৰ নিচিনা ভাৰতবৰ্ষ কালিলৈ চীনৰ ক্ষেত্ৰতো হয়তো তেনেকুৱা কৰিব ভাৰতবৰ্ষ চীন ব্ৰাজিল ৰাছিয়া ইণ্ডোনেছিয়া বা মালয়েছিয়া এই যিবিলাক দেশ আছে সকলোবিলাক দেশে যদি সহমতৰ ভিত্তিত এনেকুৱা এটা স্থিতি গ্ৰহণ কৰে যে ডোনাল্ড ট্ৰাম্পে যি কৰিব বিচাৰিছে তাকে কৰিব নোৱাৰে নহয় আমি এটা সভ্যতাৰ এটা স্তৰলৈ গুচি গৈছোঁ তেওঁৰ দেশৰ নিৰাপত্তাৰ কথা আছে তেওঁৰ দেশৰ মানে বৈদেশিক নীতিৰ কথা আছে প্ৰব্ৰজনৰ নীতিৰ কথা হৈছে সেইবুলি কিন্তু সভ্যতা চুৰমাৰ কৰি কৰিব নোৱাৰে আৰু মই ভাবোঁ ভাৰতবৰ্ষই এই ক্ষেত্ৰত এটা স্থিতি গ্ৰহণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা মই আকৌ আহিম ধন্যবাদ জনাইছোঁ মই সাজাদ হুছেইন লখিমপুৰৰ পৰা আপুনি আছে যিহেতু মই আপোনাৰ কাষলৈ পোনে গৈছোঁ চাওক আমি বেয়া পাইছোঁ কিন্তু আমেৰিকাত এতিয়া ডোনাল্ড ট্ৰাম্প হিৰো হৈছে তেওঁ নিৰ্বাচনৰ পূৰ্বেই ঘোষণা কৰিছিল যিবিলাক কঠোৰ সিদ্ধান্ত লোৱাৰ ইংগিত দিছিল ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিছতে তাৰ ভিতৰত অন্যতম আছিল অনুপ্ৰৱেশকাৰীক তেওঁ দেশলৈ দেশান্তৰিত কৰিবই নিৰ্বাচন হোৱাৰ পূৰ্বে যেনেকৈ ক'লে তেওঁ এতিয়া নিৰ্বাচিত হৈ 5 জানুৱাৰীত তেওঁ নিৰ্বাচিত হ'ল 20 জানুৱাৰীত তেওঁ দায়িত্ব ল'লে আৰু 1 মাহ নহওঁতেই তেওঁ অনুপ্ৰৱেশকাৰীক খেদিছে আমাৰ প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ আহিছিল 14 চনৰ নিৰ্বাচনৰ আগত
তেতিয়াও কৈছিল 16 মেৰ পিছত তালি টোপোলা বান্ধিব লাগিব বাংলাদেশীয়ে খেদিব মোদীয়ে চনটো নকলে তেতিয়া তাৰিখটো কলে 16 মে সেই চনটো ইতিয়ালৈকে কিন্তু অহাই নাই ট্ৰাম্পে কৰি দেখুৱাইছে যিয়ে নহওক অনুপ্ৰৱেশকাৰী আমি বেয়া পাইছো কিবা শাস্তি দি পঠিয়াইছে কিন্তু তেওঁ কৰি দেখুৱাইছে তেওঁ সেইটো কাৰণে আমেৰিকাত তেওঁ হিৰো তেওঁ নীতি সফল হৈছে আৰু আমি ক'বাত বিফল হৈছো আজিৰ দিনতো আমাৰ অসমৰ ডিটেনশন কেম্পত 64 জনকৈ চিনাক্ত হোৱা বাংলাদেশীক ভোজ ভাত খুৱাই আছে চৰকাৰে যাৰ কাৰণে সুপ্ৰিম কোৰ্টে ভৰ্ৎসনা কৰিছে আমাৰ চৰকাৰক সপ্তাহত চাগে দুদিন মাছ মাংস খুৱাব লাগে এদিন কণী খুৱাব লাগে বাকি কেইদিন চাগে নিৰামিষ এই অৱস্থা হৈ আছে আজিও বছৰ বছৰ ধৰি চিনাক্ত হোৱা বিদেশী আমি পুহি আছো আৰু ডোনাল্ড ট্ৰাম্পে একে ৰাতিয়ে খেদি পঠিয়াইছে আপুনি কি ক'ব চাওক ডোনাল্ড ট্ৰাম্পে ইয়াত যেটো কৰিব বিচাৰিছে তেওঁলোকৰ দেশত থকা যিসকল অবৈধ যিসকল অনুপ্ৰৱেশকাৰী বা মানে নীতি নিয়ম বহিৰ্ভূতভাৱে যিসকল আমেৰিকাত প্ৰৱেশ কৰিছে ভাৰতৰে হওক বা অন্য দেশৰে হওক তেওঁ সেই নীতিৰ মানে তেওঁলোকৰ যি বিধি আছে সেই বিধি অনুসৰিয়ে তেওঁ কৰিছে এই হিচাপে তেওঁ নিৰ্বাচনত প্ৰতিশ্ৰুতি দিছে আৰু প্ৰতিশ্ৰুতি মতে তেওঁ অতি মানে তাৎক্ষণিকভাৱে তেওঁ এইটো কাম কৰি দেখুৱাইছে আৰু চাওক এই যে তেওঁ আজি তেওঁ কাৰ্যভাৰ লোৱা আজি 2 সপ্তাহতকৈ অলপ বেছি দিন হৈছে এই সময়ৰ ভিতৰতে তেওঁ গোটেইখিনি কাম কৰিছে তাৰ মানে এই যিসকল লোকক তেওঁলোকে আজি বিমানত উঠাই এনেদৰে অতি মানে অমানৱীয়ভাৱে প্ৰেৰণ কৰিছে ভাৰতলৈ হওক বা অন্য দেশলৈ হওক সেই মানুহখিনি কিন্তু ইতিমধ্যে বহুত দিনৰ আগতে হয়তো কেইবা মাহৰ আগতেই তেওঁলোকক কিন্তু আটক কৰি থৈছে আমেৰিকাৰ যি ব্যৱস্থা আছে অনুপ্ৰৱেশকাৰীক ৰোধ কৰাৰ বা তেওঁলোকৰ যিটো বিভাগে যিটো ডক্টৰে এইটো চোৱাচিতা কৰে তেওঁলোকৰ এইটো বৰ্ডাৰ কাষ্টমছৰ কিবা এনেকুৱা বিভাগ এটা আছে তেওঁলোকে এইটো চোৱাচিতা কৰে তেওঁলোকে কিন্তু এইসকল মানুহক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ ডিটেনশন চেণ্টাৰত কিন্তু বহুত দিনৰ পৰাই ৰাখিছে এইটো বাইডেন এডমিনিষ্ট্ৰেশ্যনৰ দিনৰ পৰাই হৈ আছে তেওঁ খালি সেই মানুহখিনিক লগে লগে তেওঁ মানে কাৰ্যভাৰ লোৱাৰ লগে লগে তেওঁৰ সেই কাৰ্যবাহী আদেশ দি তেওঁলোকে এই ধৰণেৰে বিতৰণ কৰিছে গতিকে সেই ফালৰ পৰা চাব গ'লে বাইডেনে আমেৰিকাৰ নিয়ম অনুসৰি একো ভুল কাম কৰা নাই বা বেয়া কাম কৰা নাই আৰু সেইটোৱে তেওঁলোকৰ তাত এটা জনসাধাৰণৰ এটা অংশ খুব মানে সন্তুষ্টিও দিছে তেওঁলোকক তেওঁৰ সমৰ্থকসকলৰ মাজত নাই সাজাদ হুছেইন বাইডেনে নহয় এইটো ডোনাল্ড ট্ৰাম্পে কৰিছে বাইডেনে পঠিয়াইছিল ইয়াৰ পূৰ্বে 1100 তেওঁ এনেকৈ শিকলি লগাই পঠিওৱা নাছিল নহয় তেওঁলোকক যে আটক কৰি থৈছে সেই আটক কৰাৰ কামটো কিন্তু বহুত আগৰ পৰাই হৈ আছে হয় সেইটো হয় এই মানুহখিনিক যোৱা 20 দিনত আটক কৰা নাই নাই কৰা সেইটো সঁচা বহুত মাহৰ আগতে তেওঁলোকক আটক কৰি থৈছে গতিকে তাৎক্ষণিকভাৱে তেওঁলোকে পনে পঠিয়াইছে গতিকে তেওঁলোকৰ এনেকুৱা নীতি আছেই প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে আৰু যেহেতু ৰিপাব্লিকান দলৰ এটা নীতি আছে যে তেওঁলোকে প্ৰব্ৰজনৰ ক্ষেত্ৰত প্ৰায় কঠোৰ হ'ব বিচাৰে বিশেষকৈ যিবিলাক দক্ষিণ আমেৰিকাৰ পৰা যিবিলাক মানুহ আহে মেক্সিকোৰ বৰ্ডাৰেদি সেইখিনিৰ প্ৰতি তেওঁলোক বেছি কঠোৰ হ'ব বিচাৰে আৰু সেই অনুযায়ীয়ে তেওঁ কৰিছে গতিকে তেওঁলোকৰ এটা যি নীতি আছে প্ৰব্ৰজনৰ বিৰুদ্ধে অবৈধ প্ৰব্ৰজনৰ বিৰুদ্ধে সেইটোকে তেওঁ কাৰ্যকৰী কৰিছে কিন্তু আমাৰ দেশৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে এনেকুৱা নীতি আমাৰ যদিও আছে সেইবোৰ কাৰ্যকৰী হওঁতে ইয়াত বিভিন্ন দিশ বা বিভিন্ন ইয়াৰ কিছুমান দুৰ্বলতা থাকে বা এইবিলাকৰ বিভিন্ন ৰাজনৈতিক কিছুমান সীমাবদ্ধতা থাকে যিবিলাকৰ কাৰণে এইবিলাকৰ কাৰ্যকৰীকৰণত আমি বহুত লেহেমীয়া বা দীঘলীয়া দেখোঁ যিটো কাৰণে আপুনি উল্লেখ কৰিছে যে আমাৰ মহামান্য উচ্চতম ন্যায়ালয়েও ইয়াত হস্তক্ষেপ কৰিবলগীয়া হৈছে বা ভৰ্ৎসনা কৰিবলগীয়া হৈছে গতিকে এই ধৰণত আমাৰ এটা মানে পাৰ্থক্য আছে কিন্তু লগতে এইটোও চাব লাগিব যে ভাৰত সেই সৰু সৰু যিবোৰ মধ্য আমেৰিকাৰ দেশ যিবিলাক চেণ্ট্ৰেল আমেৰিকান দেশ যিবিলাকক ইমান দিন আমেৰিকাই বানানা ৰিপাব্লিক কৰি থৈছিলে সেই দেশবিলাকৰ নিচিনা সেইটো পৰ্যায়ত ভাৰতবৰ্ষ নহয় কিন্তু ভাৰতবৰ্ষৰ পৰা বহুত কুশলী লোকো যায় তালে প্ৰব্ৰজন কৰে বহুত মানে উচ্চ পদতো পোৱা নাই তেওঁলোক তাত প্ৰতিষ্ঠিত হয় কিন্তু আমাক যি ধৰণে তেওঁলোকে ব্যৱহাৰ কৰিছে যি ধৰণে বিমানত এই মানে গৰু ছাগলীৰ দৰে মানে ধৰি বান্ধি পঠিয়াইছে সেইটো সেই বানানা ৰিপাব্লিকৰ নিচিনা এটা মানে তেওঁলোকে দৃষ্টিভংগী আমাক দেখাব বিচাৰিছে যিটো তেওঁলোকে মেক্সিকো এল সালভাডৰ গুৱাটেমালা এইবিলাকত কৰিছে কিন্তু এই ক্ষেত্ৰত আপুনি চাব লাগিব যে কলম্বিয়াৰ নিচিনা এখন দেশ যিখন দেশৰ ৰাষ্ট্ৰপতিয়ে বা ব্ৰাজিলৰ যি ৰাষ্ট্ৰপতি তেওঁলোকৰ এটা দৃঢ়তা দেখুৱাইছে তেওঁলোকে সেই মিলিটাৰী ট্ৰান্সপৰ্ট প্লেন কিন্তু তেওঁলোকে অগ্ৰাহ্য কৰি তেওঁলোকে নিজাববীয়াকৈ বিমান পঠিয়াইছে অসামৰিক বিমান পঠিয়াই তেওঁলোকৰ সেই নাগৰিকসকলক লৈ আহিছে আৰু যিহেতু এই প্ৰব্ৰজন এটা বিশ্বজনীন এটা বিষয় মই সমস্যা বুলি নকওঁ এইটো এটা বিষয় আৰু প্ৰব্ৰজনৰ এটা অধিকাৰো হ'বলৈ গৈ আছে বিশ্বজনীন এটা অধিকাৰ মানে প্ৰব্ৰজন মানে কৰিব পৰাটো এটা ৰাইট বুলি
আৰু যিহেতু আমাৰ মানৱ সভ্যতাৰ বিকাশো প্ৰব্ৰজনৰ যোগেদিয়ে হৈছে গতিকে সেই প্ৰব্ৰজনৰে এইটো এটা অংশ আৰু এই যিসকল ভাৰতীয় প্ৰব্ৰজিত হৈ অবৈধভাৱে আমেৰিকালৈ গ'ল বা বিভিন্ন দেশলৈ গৈছে এই ইয়াত যে এটা দুষ্ট চক্ৰ জড়িত হৈ আছে তেওঁলোকে যে বিভিন্ন অসৎ পন্থাৰে বহুত বেছি পৰিমাণৰ ধনৰ বিনিময়ত যে মানুহবিলাকক বিপদ সংকুল যাত্ৰাৰে আমেৰিকা বা অন্যান্য দেশলৈ লৈ যায় বিভিন্নজনে বাটত মৃত্যুমুখতো পৰে এই চক্ৰবিলাক ভাৰতৰ বিভিন্ন ঠাইত সক্ৰিয় হৈ আছে পাঞ্জাবত খুব সক্ৰিয় গুজৰাটত খুব সক্ৰিয় কাৰণ এই দুখন ৰাজ্যৰ যথেষ্ট মানুহ বিদেশত প্ৰতিষ্ঠিত হৈ আছে গতিকে সেই চক্ৰবোৰৰ প্ৰতি এতিয়ালৈকে আমি ভাৰতবৰ্ষত কিবা মানে ব্যৱস্থা গ্ৰহণ কৰা আমি দেখা নাই এই অপৰাধবিলাক ৰোধ কৰাৰ ক্ষেত্ৰত আমি কোনো পদক্ষেপ দেখা নাই সেইবোৰ আমি আচলতে সেইটোৰ ওপৰত গুৰুত্ব দিব লাগে যে মানুহবিলাক কিয় প্ৰতাৰিত হয় কিয় তেওঁলোকে এনেকৈ যাবলৈ মানে ফাণ্ডত মানে ভৰি দিয়ে এই দিশবিলাক আলোচনা হ'ব লাগে আৰু ভাৰতবৰ্ষত যিসকল অবৈধ বিদেশী আছে সেইসকলক যিহেতু চিনাক্ত হোৱাৰ পিছত যিখন দেশৰ তেওঁলোক নাগৰিক বাংলাদেশে হওক অন্য দেশে হওক সেইখন দেশৰ লগত তাৎক্ষণিকভাৱে দ্বিপাক্ষিক আলোচনাৰ যোগেদি তেওঁলোকক বিতৰণৰ ব্যৱস্থা কৰিব লাগে কিন্তু ইয়াৰ পূৰ্বে এই আমেৰিকাৰ লগত যেতিয়া এই ধৰণৰ কথা বতৰা হৈ আছিল বিশেষকৈ অনুপ্ৰৱেশকাৰীৰ লগত এছ জয়শংকৰৰ এটা বক্তব্য আছিল এনেকুৱা ধৰণৰ যে অনুপ্ৰৱেশকাৰীক ভাৰতলৈ প্ৰত্যাৱৰ্তনৰ ক্ষেত্ৰত আমেৰিকাই যি বৈধ পন্থা লৈছে তাত নতুন দিল্লীৰ সহযোগিতা আছে এতিয়া কথা হ'ল এইটোৱে ভাৰত চৰকাৰৰ সহযোগিতা থকা বৈধ প্ৰক্ৰিয়া আছিল নেকি মুঠেই নহয় চোৱা এটা কথা স্পষ্ট আমাৰ ইয়াত হুছেইন ডাঙৰীয়া কৈছে যে তেওঁলোকৰ যিটো নীতি সেইটো পালন কৰিছে কিন্তু এই নীতিৰ ট্ৰিটমেণ্টটো কি এই বাইডেনৰ সময়তো কিছুমান অবৈধ ভাৰতীয়ই তাত অনুপ্ৰৱেশ কৰাৰ কাৰণে তেওঁলোকক বহিষ্কাৰ কৰা হৈছিলে এই কথা কোৱা হৈছে কিন্তু তেওঁলোকক সসন্মানে নহলেও তেওঁলোকক কোনো ধৰণৰ অপমান নকৰাকে পঠিয়াই দিয়া হৈছিল ভাৰতবৰ্ষলৈ কিন্তু আজি ট্ৰাম্পে যিটো কাম কৰিছে যে মধ্যযুগীয় যিটো দাস প্ৰথা আছিলে আমেৰিকাত এই যে একেবাৰে পশুৰ দৰে একেবাৰে যিটো আচৰণ কৰা হয় পশুক যিটো আচৰণ কৰা হয় তেনেকুৱা ধৰণৰ আচৰণ কৰা কাৰ্য কেতিয়াও বৈধ হ'ব নোৱাৰে আৰু মই ভাবোঁ ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা হৈছে যে হয় আমেৰিকাৰ যিটো প্ৰচলিত নীতি সেই নীতিক আমি সমৰ্থন কৰিছোঁ ঠিক আছে অবৈধভাৱে আমাৰ ভাৰতীয় নাগৰিক তালৈ গৈছে তেওঁলোক যাব নালাগিছিলে আৰু তেওঁলোকক তাৰ পৰা পঠিয়াই দিয়া হৈছে সেইটো ঠিক আছে কিন্তু যি ধৰণে ভাৰতীয়ক অপমান কৰা হৈছে মই ভাবোঁ যদি সঁচাকৈয়ে মোদী ডাঙৰীয়াৰ 56 ইঞ্চি বুকু থাকিলেহেঁতেন যদি ভাৰতীয় বুলি তেওঁৰ যদি সদায় ৰাজহাড় পোন কৰি পেলাই বিশ্ববাসীক যদি তেওঁ এজন সঁচাকৈ শক্তিশালী জননেতা এজন বিশ্ব নেতা হিচাপে প্ৰতিপন্ন কৰাৰ যদি তেওঁৰ মানসিকতা থাকিলেহেঁতেন তেতিয়াহ'লে আমি সেইটো সমৰ্থন কৰিলোহেঁতেন কিন্তু তুমি চোৱা চীনৰ ক্ষেত্ৰতো এফালে পাকিস্তান আমাতকৈ দুৰ্বল গতিকে পাকিস্তানৰ বিৰুদ্ধে সকলোৱে সোচ্চাৰ হৈ থাকে কিন্তু চীনে আমাৰ দেশ আক্ৰমণ কৰিছে অধিগ্ৰহণ কৰিছে আমাৰ ইয়াত মাটি দখল কৰিছে আমাক ধমকি দিছে আমি মনে মনে থাকোঁ আমি মুখেৰে মাত নামাতোঁ মোদী ডাঙৰীয়াই মুখেৰে মাত এষাৰো নামাতে আমেৰিকা আজি শক্তিশালী দেশ গতিকে আমেৰিকাক এই যে আচৰণ যিটো আমেৰিকাই কৰিছে সেই সম্পৰ্কে তেওঁ মাত এষাৰো মতা নাই গতিকে এইবিলাক কথা আমাৰ কাৰণে গ্ৰহণযোগ্য নহয় এয়া কেতিয়াও ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীজনৰ পৰা এয়া আমাৰ কোনো গ্ৰহণযোগ্য আচৰণ হ'ব নোৱাৰে সুভাষ দত্ত তেখেতে কৈছে আপুনি শুনিছে খুব চমুকৈ যদি মই আপোনাক কওঁ অহা সপ্তাহত নৰেন্দ্ৰ মোদী আমেৰিকালৈ গৈ আছে এতিয়া এনেকৈ হাতত হেণ্ডকাপ ভৰিত শিকলি লগাই পঠোৱাৰ পিছত নৰেন্দ্ৰ মোদীৰ স্থিতি কি হ'ব এতিয়ালৈকে তেওঁ মৌন হৈ আছে অহা সপ্তাহত যাবৰ কাৰণে মুখ খোলা নাই নেকি কূটনৈতিক বিষয়বিলাকত আচলতে বিৰোধীৰ নেতা হিচাপে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই যেনেকৈ ক'ব পাৰে এই কথাখিনি মই তেনেকৈ ধৰণে নাভাবোঁ বা মই তেনেকৈ নকওঁ ভাৰতবৰ্ষৰ লগত আমেৰিকা যুক্তৰাষ্ট্ৰৰ যিটো দ্বিপাক্ষিক সম্পৰ্ক সেইটো বেয়া হোৱা নাই এইখিনি হৈছে অবৈধভাৱে অনুপ্ৰৱেশ কৰা বা তাতে বৈধ নথিপত্ৰ নথকা লোক তেখেতসকলৰ আইন অনুসৰি তেখেতসকলক ইয়ালৈ ডিপৰ্ট কৰিছে আৰু অন্য ৰাষ্ট্ৰবিলাকৰ লগত যিটো ভাৰতবৰ্ষৰ কথা কৈ আছে ভাৰতবৰ্ষৰ দ্বিপাক্ষিক সম্পৰ্ক আজিৰ তাৰিখত বাংলাদেশৰ লগতো বেয়া নহয় আজিৰ তাৰিখত চীনৰ লগতো বেয়া নহয় হয় মাজে মাজে দুই এটা এনেকুৱা ধৰণৰ কূটনৈতিক এনেকুৱা ধৰণৰ ডিপ্ল'মেটিক দুই এটা ইছ্যু আহে ডেফিনেটলি আহে আৰু স্বাভাৱিকভাৱে ভাৰতবৰ্ষৰ যিটো আমাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী বা আমাৰ যিটো বৈদেশিক নীতি এই বৈদেশিক নীতিয়ে এইখিনি টেকেল কৰিবৰ কাৰণে সক্ষম হৈছে আৰু সেইকাৰণে আজিৰ তাৰিখত ভাৰতবৰ্ষৰ
প্ৰায়বিলাক ৰাষ্ট্ৰ যিবিলাক ৰাষ্ট্ৰৰ নাম আজি ইয়াত উল্লেখ কৰিলে প্ৰায়বিলাক ৰাষ্ট্ৰৰ লগত আমাৰ সম্পৰ্ক ভাল আজি ব্ৰিক্স নেশ্যনক আজি ভাৰতবৰ্ষই নেতৃত্ব দিছে আৰু মাননীয় বাংলাদেশৰ লগত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই সময়খিনিত পদ্যটা মই আপুনি কওঁতে নাই কওঁ মোক কথাটো হৈছে যে কংগ্ৰেছ দলৰ যিটো বৈদেশিক নীতি কংগ্ৰেছ দলৰ বৈদেশিক নীতিৰ লগত আমাৰ কথাটো হ'ল এই যিটো পশুসুলভ আচৰণ সেইটো আমি গ্ৰহণ কৰিম নে নকৰিম মোৰ কথাটো সেইটোৱে নাই এতিয়া কথাটো চাওক এই সম্পৰ্কে ইতিমধ্যে বিদেশ মন্ত্ৰী ডাঙৰীয়ে যিটো ষ্টেটমেণ্ট দিছে মই সেইটো ডিফাৰ কৰিব নোৱাৰোঁ বিদেশ মন্ত্ৰী ডাঙৰীয়ে ইতিমধ্যে এই সম্পৰ্কে বক্তব্য ৰাখিছে আমাৰ কথাটো এইটোৱেই ভাৰতীয় জনতা পাৰ্টীয়ে কোনো ধৰণৰ অমানৱীয় আচৰণ মানৱ অধিকাৰ উলংঘনৰ কোনো ধৰণৰ আচৰণক ভাৰতীয় জনতা পাৰ্টীয়ে সমৰ্থন নকৰে কিন্তু কূটনৈতিক বিষয়বিলাকত যেতিয়া ভাৰত ৰাষ্ট্ৰই এটা নীতি লৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত এই সম্পৰ্কটো আজিকালি অৱনত নহয় আজি যেনেকৈ আমেৰিকা যুক্তৰাষ্ট্ৰই চীন দেশৰ লগত তাৰিফ লগাইছে আজি মেক্সিকোৰ লগত লগাইছে বা আজি তেখেতসকলে কানাডাৰ লগত লগাইছে ভাৰতবৰ্ষৰ লগত তেনেকুৱা ধৰণৰ কোনো হেৰি হোৱা নাই আৰু মোৰ দৃঢ় বিশ্বাস যে মোদী ডাঙৰীয়া যেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণত যাব আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ সময়খিনিত দ্বিপাক্ষিক সম্পৰ্কটো আৰু অধিক উন্নত কৰিবৰ কাৰণে চেষ্টা কৰিছে মই লাষ্ট এটা ৱৰ্ড কৰিছো ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে কোনোদিনেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত যোৱা নাই আগতেও যোৱা নাই এতিয়াও যোৱা নাই আৰু আমাৰ ডনাল্ড ট্ৰাম্পৰ আপুনি যিটো কথা কৈ আছে ডনাল্ড ট্ৰাম্পৰ শপত গ্ৰহণত জো বাইডেনৰ পৰা মানে অনুমতি ল'ব জো বাইডেনৰ প্ৰশাসনক সন্মত কৰিব এই কথাটো আচলতে কি হৈছে তেখেতসকলৰ যিটো অপপ্ৰচাৰ বৈদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ যিটো মানে অপব্যাখ্যা সেই অপব্যাখ্যাটো তেওঁ বৰ বেয়াকৈ আজি ধৰা পৰিছে এনেকুৱা ধৰণৰ আচলতে এনেকুৱা ধৰণৰ অন্ততঃ মই তেখেতে ষ্টেটমেণ্ট দিব বুলি মই সৰুৰে পৰা বৈদ্যুৎ বৰদলৈ ডাঙৰীয়াক জানো মই তেখেতক ফ'ল' কৰোঁ তেখেতৰ পৰা এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট আচলতে মোৰে হাঁহি উঠি আছে মাজে মাজে যে বৈদ্যুতে এনেকুৱা ধৰণৰ কথা কৈ দিব পাৰে মই শেষ কৰিব লাগিব মই শেষত অখিলৰঞ্জন দত্ত ডাঙৰীয়া যিটো কথা মই কৈছোঁ যে সঁচাকৈয়ে যিটো আমাৰ এছ জয়শংকৰে যিটো কৈছে ভাৰতীয় নাগৰিকক যদি মানে আমেৰিকাই যিটো ক'লে অবৈধভাৱে থকা লোকক বৈধ প্ৰত্যাৱৰ্তন কৰাৰ ক্ষেত্ৰত নতুন দিল্লীৰ সহযোগিতা আছে আমাৰ প্ৰশ্নটো হৈছে এইটো বৈধ প্ৰত্যাৱৰ্তন এইটোৱে নেকি এছ জয়শংকৰেতো জানে এইখিনি মানুহ আহিব বুলি আমাৰ ভাৰত চৰকাৰেতো জানে অন্ততঃ আমাৰ নিজৰ ফ্লাইট এখন পঠিয়াব পাৰিলেহেঁতেন নহয় আমি যদি সেইটো পৰ্যায়লৈকে যাওঁ কালি যদি ট্ৰাম্পে গুলিয়াই এই অবৈধ প্ৰব্ৰজনকাৰীসকলক হত্যা কৰি দিলেহেঁতেন তেতিয়া কি হ'লহেঁতেন সেইটো আমি মানি ল'ম নেকি মই যিটো কথা কৈছোঁ যে আন্তৰ্জাতিক নীতিৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ এটা সুদীৰ্ঘকালীন এটা স্থিতি আছে আজি ৭৫ বছৰ ৭৭ বছৰ এটা স্থিতি আছে যে মানৱ অধিকাৰ উলংঘা কৰি কোনো দেশে বৈদেশিক নীতি প্ৰণয়ন কৰিব নোৱাৰে ওলাই আহিছে মই এই কথাটো কৈছোঁ কিন্তু ভাৰতবৰ্ষই আজি যদি ভাৰতবৰ্ষৰ নিচিনা বিশ্ব অৰ্থনীতিৰ চতুৰ্থ বা পঞ্চম শক্তিশালী দেশখনে এনেকুৱা এটা কথা যদি মানি লয় তেতিয়া তৃতীয় বিশ্বৰ অন্য দেশবিলাকৰ কি হ'ব আজি যদি ব্ৰাজিলে এনেকুৱা এটা স্থিতি ল'ব পাৰে আজি যদি কলম্বিয়াই এটা স্থিতি ল'ব পাৰে হয় হয় গতিকে মই ভাবোঁ ভাৰতবৰ্ষই মই ভাবোঁ এইটো বৈদেশিক নীতিৰ ক্ষেত্ৰত কিন্তু আমি আমাৰ যিটো দলীয় ৰাজনৈতিক স্বাৰ্থ তাৰ ঊৰ্ধলৈ যাওঁ আৰু মই ভাবোঁ সেইকাৰণে এই যে মই যে সৰ্বদলীয় কথাটো কৈছোঁ এটা কনচেনচাছ এটা সহমত স্থাপন কৰিব পাৰিব লাগিছিল তাতেই আমাৰ ব্যৰ্থতা হৈছে বৈদ্যুৎ বৰদলৈ কিবা ক'ব বিচাৰিছিল নিতুমণি মই এটা মাত্ৰ উপসংহাৰ হিচাপে এটা ক'ব কৈছোঁ এইটো আমি চবেই ভাবিব লাগে যে আমি সকলোৱে জানো যে প্ৰায় ২ লাখ অতি ধনী ভাৰতীয়ই যোৱা ৪-৫ বছৰত তেওঁলোকৰ ভাৰতীয় নাগৰিকত্ব বিসৰ্জন কৰি ভাৰতীয় পাছপোৰ্ট চাৰেণ্ডাৰ কৰি তেওঁলোকে বিদেশৰ কিছুমান বেলেগ বেলেগ ৰাষ্ট্ৰত তেওঁলোকৰ চিটিজেনশ্বিপ গ্ৰহণ কৰিবলৈ গৈছে অতি ধনী যিসকলে ইয়াতে ভাৰততে থাকি অতি ধন সম্পদ আহৰণ কৰিলে যোৱা ৪-৫ বছৰত চবেই জানা তোমালোকে যে ২ লাখতকৈও অধিক ভাৰতীয়ই এতিয়া পাছপোৰ্ট বিসৰ্জন কৰি তালৈ যাব খুজিছে সেইটো এটা দিশ আৰু আন এটা দিশ যে আমাৰ দেশৰ অতি দুখীয়া বা নিম্নবৰ্গ বা মধ্যবৰ্গীয় এই চাম মানুহে এনেকৈ ভাৰতত কিহৰ কাৰণে আমি তেওঁলোকক আমি জাগা দিব পৰা নাই কিয় তেওঁলোকে থাকিব বিচৰা নাই কিয় ভাৰতবৰ্ষ এৰি অবৈধভাৱে ইমান ধৰণে দুখ কষ্ট ক'ৰবাৰ মেক্সিকোৰ বৰ্ডাৰেদি ক'ৰবাৰ সাগৰৰ বুকুৱেদি অবৈধভাৱে গৈ ধুমুহা অতিক্ৰম কৰি
গৈ পেলাই আমেৰিকাত যে সোমাইছেগৈ বা বেলেগ বেলেগ দেশত গৈছে এইটো কিয় হৈছে দুটা দিশত আমি অনুধাৱন কৰাটো উচিত যে কিয় হৈছে আজি ভাৰতবৰ্ষত কিয় মানুহ ইয়াৰ পৰা যাব খুজিছে কিয় ইয়াৰ পৰা আঁতৰি যাব খুজিছে সেইটো এটা বৰ মই ভাবিবলগীয়া দিশ হয় আবু আহমেদ একদম শেষ বক্তব্য আপোনাৰ খুব চমুকৈ গোটেইখিনি কথা আমি আলোচনা কৰিলোৱেই তথাপি এজন জ্যেষ্ঠ নাগৰিক আপুনি জ্যেষ্ঠ অধ্যাপক বিশ্লেষক হিচাপে মই এটাই কথা ক'ব খোজোঁ যে আমি যিটো প্ৰতিক্ৰিয়া দেখুৱাব লাগিছিলে সেইটো দেখুৱাব লাগিছিলে এতিয়াও সময় আছে এতিয়াও অন্তত প্ৰধানমন্ত্ৰী যেতিয়া যাব দিল্লী আমেৰিকালৈ যাব তেতিয়া অন্তত ট্ৰাম্পক তেওঁ যে আমাৰ গোটেই দেশখনে জনসাধাৰণে বেয়া পাইছে